নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো আজিৰ দিনটোতে লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত অসম চৰকাৰে টকা সোমাই দিছে। তাৰ বাবে কিন্তু এখন লিষ্ট আহি গৈছে আৰু ইয়াৰ লগতে অৰুণোদয় 3.0 কিন্তু নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে। মই এতিয়া আপোনালোকক সবিশেষ জনাই দিম। চাওক, ইয়াতে লিখা আছে আজি সোমাই দিলে লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা। 500ৰ পৰা আৰম্ভ কৰি 1500 টকালৈকে সোমাল টকা পোৱা মানুহৰ লিষ্ট আহিল। কোনবোৰ আঁচনিৰ টকা সোমাল চাওক, এতিয়া আপুনি সবিশেষ জানিব পাৰিব কোনবোৰ আঁচনিৰ টকা সোমাইছে। ইয়াতে চাওক স্কিম ডিটেইলছ দিয়া আছে। 1 নম্বৰত অৰুণোদয় আঁচনিৰ টকা কিন্তু আজিৰ দিনটোত লাভ কৰিছে। কিয়নো আজি হৈছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তাৰপিছত অৰুণোদয় 2.0 আঁচনিৰ টকা। মোক কিন্তু বহুতে কমেণ্ট কৰিছে অৰুণোদয় 2.0 আঁচনিৰ টকা পোৱা নাই, আৰু কেইবাজন মানুহে কিন্তু মোক কমেণ্ট কৰিছে অৰুণোদয় আঁচনিৰ টকা ফাইনেলি পালোঁ। এতিয়া কোনটো সঁচা মই এতিয়ালৈকে সবিশেষ জনা নাই, কিয়নো অফিচিয়েলি কিন্তু নটিফিকেশ্যন দিয়া নাই যে অৰুণোদয় 2.0 আঁচনিৰ টকা আজিৰ দিনটোতে সোমাই দিছে। কিয়নো মুখ্যমন্ত্ৰীয়ে আগতে ঘোষণা কৰিছিলে যে অৰুণোদয় 2.0 আঁচনিৰ টকা কিন্তু অহা মাহৰ 10 নৱেম্বৰ তাৰিখে কিন্তু লাভ কৰিব হিতাধিকাৰীসকলে। আজি হৈছে 10 নৱেম্বৰ। আজিৰ দিনতে কিন্তু বহুতে কমেণ্ট কৰিছে যে অৰুণোদয় 2.0 আঁচনিৰ টকা পোৱা নাই। যিসকলে পোৱা নাই কমেণ্ট কৰিব, আৰু যিসকলে পাইছে নিশ্চয় কমেণ্ট কৰিব। এইটো আপোনালোকে সঁচা কথা ক'ব। যদি পাইছে তেনেক্ষেত্ৰত ক'ব যে পাইছোঁ, যদি পোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰিব যে পোৱা নাই, কিয়নো যাতে আপোনালোকৰ কমেণ্টৰ জৰিয়তে যাতে সকলোৱে জানিব পাৰে। তাৰপিছত ইন্দিৰাবাৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিৰ টকা, শহীদ কুল কবৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা, বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনিৰ টকা, ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনিৰ টকা, এইকেইটা আঁচনিৰ টকা কিন্তু আজিৰ দিনটোতে বেংক একাউণ্টৰ যোগে সোমাই দিছে। তাৰপিছত চাওক ইম্পৰ্টেণ্ট আপডেট। আজি যিসকলৰ বেংক একাউণ্টত টকা সোমোৱা নাই তেওঁলোকৰ কৰিব লাগিব বিশেষ প্ৰয়োজনীয় কাম। ইয়াৰ লগতে অসমবাসীৰ বাবে আকৌ ভাল খবৰ, নতুনকৈ অৰুণোদয় 3.0 আৰম্ভ হ'ব। অতি সোনকালে প্ৰকাশ কৰিব নতুনকৈ আবেদন প্ৰক্ৰিয়া। কোনবোৰ মানুহে আবেদন কৰিব পাৰিব চাওক। ইয়াতে সুন্দৰকৈ লিখা আছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰৰ লগত জড়িত আছে তেন্তে আঁচনিখনৰ বাবে আবেদনকাৰীসকলক অযোগ্য বুলি বিবেচিত কৰা হ'ব। অৰ্থাৎ অৰুণোদয় 2.0 আঁচনিৰ টকা পাবলৈ হ'লে এইকেইটাৰ ভিতৰত কিন্তু থাকিব নালাগিব। অৰ্থাৎ এইকেইটা থাকিলে কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। প্ৰথম ইয়াতে চাওক সুন্দৰকৈ দিয়া আছে, মই আপোনালোকক জনাই আছোঁ। প্ৰাক্তন আৰু বৰ্তমান সাংসদ, বিধায়ক, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদ BCDC-ৰ বৰ্তমানৰ সদস্য থকা পৰিয়ালে কিন্তু নাপাব। তাৰপিছত ইয়াতে যিকোনো চৰকাৰী মন্ত্ৰালয় কৰ্মচাৰী অথবা বিষয়া হিচাপে সেৱা আগবঢ়োৱা কোনো সদস্যৰ পৰিয়াল, বিভাগ বা কাৰ্যালয় আৰু ইয়াৰ ক্ষেত্ৰীয় ইউনিট বা চৰকাৰী স্থানীয় বা চৰকাৰী সংস্থা বা সমবায় সমিতিসমূহৰ অধীনত যিকোনো কেন্দ্ৰীয় বা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বা স্বায়ত্তশাসিত সংস্থা বা চৰকাৰী নিয়মাৱলী স্থিতিত আংশিক সম্পূৰ্ণভাৱে পুঁজি যোগান ধৰা পৰিয়ালৰ সদস্য কিন্তু নাপাব। তাৰপিছত চিকিৎসক, অভিযন্তা, অধিবক্তা, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থগিতবিধি আৰু পঞ্জীয়নভুক্ত চৰকাৰী ঠিকাদাৰ থকা পৰিয়ালৰ সদস্য কিন্তু নাপাব। তাৰপিছত পূৰ্বৰ মূল্যায়ন বৰ্গত আয়োগৰ কৰা প্ৰদান কৰা যিকোনো ব্যক্তি থকা পৰিয়ালে কিন্তু এই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব, অৰ্থাৎ আবেদন কৰিব নোৱাৰিব। তাৰপিছত যিসকল কৃষকৰ পৰিয়ালৰ 15 বিঘাতকৈ অধিক কৃষিভূমি বা 1 বিঘা বা ততোধিক আৱাস ভূমি গ্ৰামাঞ্চলত আছে তেনে পৰিয়ালৰ সদস্য কিন্তু নাপাব। কামৰূপ মেট্ৰত 1.5 কোটি বা তাতকৈ অধিক মাটি যদি থাকে তেনে ক্ষেত্ৰত সেই পৰিয়ালে কিন্তু নাপাব, অৰ্থাৎ অযোগ্য বুলি ঘোষণা কৰিব। মটৰ চালিত 4 চকীয়া বাহন বা ট্ৰেক্টৰ যদি থাকে তেনে ক্ষেত্ৰত কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত যিসকল পৰিয়ালৰ চৰকাৰী পেঞ্চনাৰ আছে, যিসকল পৰিয়ালৰ আপোনাৰ এয়াৰ কণ্ডিশ্যন আছে অৰ্থাৎ AC আছে সেইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। আৰু যিসকলে টকা পোৱা নাই তেওঁলোকে ৱাইট কৰক, কিয়নো মই কনফাৰ্ম হৈ লওঁ। মই কনফাৰ্ম কিন্তু এতিয়ালৈকে হোৱা নাই অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাইছে নে নাই, কিয়নো বহুতে কিন্তু মোক কৈছে যে এতিয়ালৈকে টকা পোৱা নাই, আৰু তাৰ মাজতে 2-এজন মানে কৈছে কিন্তু টকা সোমাইছে। তো এতিয়ালৈকে কিন্তু নটিফিকেশ্যন অহা নাই চৰকাৰৰ ফালৰ পৰা। যদি নটিফিকেশ্যন আহে নিশ্চয় আপোনালোকক জনাই দিম পৰৱৰ্তী ভিডিঅ'ত। মই জনাই দিম কালি কিন্তু ভিডিঅ' আহিছে, সেই ভিডিঅ'টোত আপুনি জানিব পাৰিব। সেয়ে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফেচবুক পেজটো ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি ৰাখক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা সুযোগ কৰি দিয়ক। আজিলৈ মানে বাই বাই।